হল অখিলৰ সভাত ৰাইজক কৈছিলে বিজেপিৰ বিৰুদ্ধে স্লোগান দিবলৈ বিজেপি মুৰ্দাবাদ ক'বলৈ কোৱা হৈছিল কিন্তু জুৰিয়াৰ সভাত অখিলৰ সভাত ৰাইজে ক'লে বিজেপি জিন্দাবাদ মঞ্চৰ পৰা কৃষক নেতা প্ৰাক্তন কৃষক নেতা আৰু বৰ্তমানৰ বিধায়ক ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে স্লোগান দি আছিল বিৰোধী মিত্ৰ শক্তি জিন্দাবাদ কৈ আছিল অসমত বিৰোধী মিত্ৰ শক্তি একলগ হ'ব হোৱাৰ স্লোগান দি আছিল তাৰ মাজতেই মঞ্চৰ পৰা অখিল গগৈয়ে ক'লে বিজেপি আৰু তলৰ পৰা অৰ্থাৎ ৰাইজৰ মুখৰ পৰা ওলাল জিন্দাবাদ আৰু সেই কথা শুনাৰ লগে লগে কিছু সময়ৰ বাবে থমকি ৰ'ব লগা হ'ল অখিল গগৈ আৰু সঁচাকৈ জুৰিয়াত বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ৰাইজৰ মুখত শুনিলে অখিল গগৈয়ে বিজেপি জিন্দাবাদ কি হল সমগ্ৰ ঘটনা প্ৰথমে ফুল প্লেট তাৰপিছত দেখুৱাই আছো জুৰিয়াত অখিল গগৈৰ অথন্তৰ জুৰিয়াত অখিল গগৈৰ অথন্তৰ সভাত বিজেপিৰ বিৰুদ্ধে স্লোগান দিবলৈ ক'লে জনতাক কিন্তু জনতাই ক'লে বিজেপি জিন্দাবাদ আৰু জুৰিয়াৰ সভাৰ সেই দৃশ্যাংশ যদি আপোনালোকে দেখে আছে এক আমোদকৰ পৰিস্থিতি বিৰাজ কৰিলে অখিলৰ সভাত অখিল গগৈয়ে মঞ্চৰ পৰা কৈ থাকিলে বিজেপি আৰু জনতাই ক'লে জিন্দাবাদ অখিল গগৈয়ে ক'লে বিজেপি জনতাই ক'লে জিন্দাবাদ আৰু মন কৰিব ক'ত নগাঁও জিলাৰ অন্তৰ্গত জুৰিয়াত সংখ্যালঘু অধ্যুষিত অঞ্চল হয় সংখ্যালঘুৰে অধ্যুষিত আছে সেই অঞ্চলতেই গৈ যেতিয়া বিজেপি বুলি কোৱাৰ লগে লগে জনতাই ক'লে জিন্দাবাদ তেতিয়াহ'লে কিছু সময়ৰ বাবে হ'লেও থতমত খাবলগীয়া হ'ল কৃষক নেতা প্ৰাক্তন কৃষক নেতা বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে আমাৰ এটা দৃশ্যাংশ আহি পৰিছে চাওক আৰু কিছু ব্যস্ততাৰ মাজত কিছু আমোদকৰ দৃশ্যৰ উপভোগ কৰক বিৰোধী অকল মানে সকলো বিৰোধী একলগ হওক বিজেপি খেলিবলৈ বিৰোধী অকল মানে সকলো বিৰোধী একলগ হওক বিজেপি খেলিবলৈ জিন্দাবাদ বিৰোধী অকল মানে সকলো বিৰোধী একলগ হওক বিজেপি খেলিবলৈ
বিজেপি 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 হিন্দু 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 মুসলমান এক হো হিন্দু মুসলমান এক হো ধন্যবাদ ভিডিও কল জিন্দাবাদ কর বিরোধী ঐক্য মানে সকলো বিৰোধী একলগ হওক বিজেপি খেলিবলৈ ভিডিও কল